চাওক হাগ্ৰামা মহিলাৰ এইবাৰ যথেষ্ট আত্মবিশ্বাসী আছিল তেওঁ প্ৰত্যয়পূৰ্ণ কথা কিছুমান কৈ আছিল নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত আৰু এতিয়া দেখা গৈছে হাগ্ৰামা মহিলাৰ যি প্ৰত্যয় সেই প্ৰত্যয়ৰ যেন জয় হৈছে আৰু ইতিমধ্যেই যি অগ্ৰগতিৰ খবৰ আমাৰ হাতলৈ আহি আছে এই খবৰসমূহলৈ যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা যাব যে ২৩খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে BPF-এ তাৰ সমান্তৰালকৈ ছয়টা পৰিষদীয় সমষ্টিত UPPL-এ অগ্ৰগতি লাভ কৰি আছে আৰু 4টা পৰিষদীয় সমষ্টিত এই মুহূৰ্তত BJP-য়ে অগ্ৰগতি লাভ কৰি আছে অৰ্থাৎ হাগ্ৰামাৰ যি ধুমুহা হাগ্ৰামাৰ যি বতাহ পুনৰ যে BPF-ত বৈছে অন্তত এই পৰ্যন্ত যি ট্ৰেণ্ড আহিছে সেই ট্ৰেণ্ডত সেই কথাখিনি স্পষ্ট হৈ পৰিছে আচলতে BTC-ৰ যিটো BTR-ৰ যিটো এই নিৰ্বাচনে প্ৰাৰম্ভিক পৰ্যায়ত যিটো আমাৰ হাতলৈ খবৰ আহিছে সেই খবৰ অনুযায়ী এইখিনি মুহূৰ্তত আৰু কেইটামান খবৰ আমি দি ল'ব বিচাৰিছোঁ আপোনালোকক আমি অকণমান বিস্তৃত আকাৰে দিব বিচাৰিছোঁ আমি যদি চাওঁ এই মুহূৰ্তত নতুনকৈ 13 নম্বৰ চিৰাং সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী চাইখাং বসুমতাৰী তেওঁ BPF দলৰ প্ৰাৰ্থী সুকুৰ সিং মুছাহাৰীতকৈ 335টা ভোটত অগ্ৰগতি লাভ কৰিছে এইটো চিৰাং সমষ্টিত চাইখাং বসুমতাৰী আছিলে UPPL-ৰ প্ৰাৰ্থী 335টা ভোটত আগবাঢ়িছে ভেৰগাঁওলৈকে আমি যদি যাওঁ ভেৰগাঁৱত আমি দেখা পাব যে তাত UPPL-ৰ প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত আৰু খৈৰাবাৰী সমষ্টিটো UPPL-ৰ প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰি আছে অৰ্থাৎ আমি যদি চাওঁ ভেৰগাঁও খৈৰাবাৰী এই ওৰাং এই অঞ্চলটোত আচলতে এতিয়াও UPPL-এ ক'ৰবাত অগ্ৰগতি লাভ কৰি আছে বাগানপাৰাত আমি যদি চাওঁ বাগানপাৰা অঞ্চলটো আমি যদি চাওঁ বাগানপাৰা যিটো পৰিষদীয় সমষ্টি তাতো এই মুহূৰ্তত UPPL-এ অগ্ৰগতি লাভ কৰি আছে কিন্তু চিৰাংদুৱাৰ সমষ্টিত এখন আটাইতকৈ আকৰ্ষণীয় যুঁজ হ'ব বুলি আশা কৰা হৈছিলে কাৰণ দুগৰাকী হেভিৱেট প্ৰাৰ্থী একালৰ দুগৰাকী সতীৰ্থ দুগৰাকী খুব ঘনিষ্ঠ ব্যক্তি হাগ্ৰামা মহিলাৰ খাম্ফা বৰগোহাঁই পৰস্পৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছিল UPPL-ত এতিয়া যোগদান কৰিছে খাম্ফা বৰগোহাঁইতকৈ হাগ্ৰামা মহিলাৰীয়ে দেখা গৈছে যে তাত কেইটামান ভোটত অগ্ৰগতি লাভ কৰি আছে বৰ ভোটৰ যিটো ব্যৱধানটো বহুত বৃহৎ নহয় কিন্তু হাগ্ৰামা মহিলাৰীয়ে অগ্ৰগতি লাভ কৰি আছে আমি 39 নং 5 নৈ চেৰফাং সমষ্টিটো ক'ব গৈছোঁ এইটো এটা নন ST সমষ্টি ৰিজাৰ্ভ সমষ্টি আছিলে তাত BJP-ৰ দীপক মৌৰে প্ৰথম ৰাউণ্ডৰ অন্তত 1449টা ভোট লাভ কৰিছে BPF-ৰ প্ৰাৰ্থী শ্যাম চুন্দিয়ে 1068টা ভোট লাভ কৰিছে আৰু UPPL প্ৰাৰ্থীগৰাকীয়ে ৰামকৰণ গৌৰ 302টা ভোট লাভ কৰিছে এইটো চাব এটা ইণ্টাৰেষ্টিং কথা য'ত নন STৰ কাৰণে ৰিজাৰ্ভ আছিলে যিটো সমষ্টি তাত কিন্তু BJP প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে 37 নং ধনশ্ৰী যিটো ST সমষ্টি STৰ কাৰণে ৰিজাৰ্ভ আছিলে তাত BPF-ৰ ফ্ৰেছ মুছাহাৰী তেওঁ অগ্ৰগতি লাভ কৰিছে UPPL-ৰ ৰজুগ্ৰা মুছাহাৰীতকৈ তেওঁ প্ৰায় 2000 ভোটত ব্যৱধানত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰা দেখা গৈছে ৰৌতাত BPF-ৰ বিধায়ক চৰণ বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু চৰণ বড়োৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী UPPL-ৰ প্ৰাৰ্থীগৰাকীতকৈ কিছু ভোটত আগবাঢ়ি আছে ভোটৰ ব্যৱধান যদিও যথেষ্ট নহয় কিন্তু ৰৌতাত বিধায়ক চৰণ বড়ো BPF-ৰ যিগৰাকী প্ৰাৰ্থী চৰণ বড়োৱে অগ্ৰগতি লাভ কৰি আছে মই এইখিনি মুহূৰ্তত আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ ওচৰলৈকে আহিছোঁ BTR-ৰ এই নিৰ্বাচনত শেহতীয়া আপডেট কি আছে আৰু কেনেধৰণৰ পৰিস্থিতি আপুনি লক্ষ্য কৰিছে গোটেই বিষয়টো মোৰ চাওক এতিয়ালৈকে আমি যিটো ট্ৰেণ্ড দেখি আছোঁ আৰু যদি আমি কওঁ যে মৰ্ণিং শ্ব'জ দ্য ডেজ সেইটো ফালৰ পৰাতো BPF-এ অগ্ৰগতি লৈছে অৱশ্যে এইটো EVM-ত এইবাৰ হোৱা নাই বেলটত হৈছে গতিকে আমি ৰ'ব লাগিব কিন্তু এইটো BPF-ৰ কাৰণে এই মুহূৰ্তলৈকে BPF-ৰ কাৰণে খুব ভাল কথা কাৰণ তেওঁলোকে কৈ আছিলে যে এইবাৰ আমাক ৰখাব নোৱাৰিব আমি এবছলিউট মেজৰিটি পাম আৰু 21 লাগে আউট অফ 21 লাগে গতিকে সেইফালৰ পৰা এতিয়া যদি আমি চাওঁ যে BPF-ৰ এই পৰ্যন্ত তেওঁলোকে 22খন আসনত বা 23খন আসনত অলপ ইফাল হৈ আছে 22-23ত তেওঁলোকে অগ্ৰগতি লৈ আছে গতিকে সেইটো দিশৰ পৰা তেওঁলোক মেজিক নাম্বাৰৰ ওচৰে পাজৰে আছে তেওঁলোকে আছে ট্ৰেণ্ডিঙত আছে আৰু তাৰ বিপৰীতে UPPL শাসনত থকা স্বত্তেও তেওঁলোকে কিন্তু 7খনত তেওঁলোকে অগ্ৰগতি লৈ আছে আৰু BJP-য়ে যি ধৰণে কৈ আছিলে আৰু BJP-ৰ বেছি আশা কৰিছিলে এইবাৰ যে বিশেষকৈ আমি যদি ব্ৰেকআপটো চাওঁ এই যদি 40টা যি সমষ্টি আছে পৰিষদীয় সমষ্টি তাৰ যদি ব্ৰেকআপটো চাওঁ কোকৰাঝাৰ 12টা সমষ্টি আছে বাক্সাত আছে 6টা ওদালগুৰি 10টা চিৰাং 7টা তামুলপুৰ 5টা অৰ্থাৎ 40টা BJP-য়ে মেইন টাৰ্গেট কৰিছে ওদালগুৰি আৰু তামুলপুৰ গতিকে তুমি ভালকৈ ক'ব পাৰিবা যে এই যদি আমি ব্ৰেকআপটো অকণমান এনালাইচিছ কৰোঁ BJP-ৰ ৰিজাল্টটো কি হ'ব আমি কিন্তু গম পাম এতিয়া অলপ পিছতে গম পাম কাৰণ তেওঁলোকৰ মই সমষ্টিকেইটা দিছোঁ যে ওদালগুৰি 10টা আৰু তামুলপুৰত 5টা গতিকে এই সমষ্টিকেইটাত যদি BJP একো কৰিব নোৱাৰে
তেওঁলোকে কিন্তু টাৰ্গেট লৈছিলে যে ইয়াত তেওঁলোকে কৰিব আৰু নিৰ্বাচনৰ আগে আগে তেওঁলোকে বহুত ঘোষণা কৰিছিলে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বহুত উন্নয়নমূলক কাম কাজ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে গতিকে এই সমষ্টিকেইটা খুব লক্ষণীয় হ'ব বিশেষকৈ ওদালগুৰি আৰু তামোলপুৰ বাকী কোকৰাঝাৰত কিন্তু বিজেপি ইমান প্ৰাধান্য বিস্তাৰ কৰিব নোৱাৰিব মই আশা দেখা নাই কোকৰাঝাৰ জিলাখনৰ কথা কৈছোঁ মই আৰু গতিকে তাত BPF আৰু UPPLৰ যুঁজখন হ'ব কিন্তু এই মুহূৰ্তলৈকে যিখিনি আমি দেখিছোঁ তাত কিন্তু BPF বা UPPL বা বিজেপিৰ কাৰণে ভাল লক্ষণ নহয় কিন্তু লগতে মই আৰু এটা কথা কৈ থৈ দিম যে BTID যিটো ৰাজনীতি এই ৰাজনীতিত দল বাগৰা যিটো পৰিক্ৰমা এই পৰিক্ৰমাটোৰ ৰেকৰ্ড যদি চাওঁ বৰ কিন্তু সুখদায়ক নহয় হাগ্ৰামা মহিলাৰ কাৰণে সুখদায়ক নহয় কাৰণ 2020 চনৰ যদি আমি ইলেকশ্যন চাওঁ তেতিয়া হাগ্ৰামাই যদিও বা এবছলিউট মেজৰিটি পোৱা নাছিলে হাগ্ৰাম BPFে তেওঁলোকে কিন্তু ছিংগল লাৰ্জেষ্ট পাৰ্টি হৈছিলে 17 আউট অফ 40 তেওঁলোকে 17খন আসন তেওঁলোকে পাইছিলে আৰু UPPলে সেইবাৰ পাইছিল 14খন আৰু বিজেপিয়ে পাইছিল 9খন অৰ্থাৎ বিজেপি আৰু UPPলে মিলি 21খন আসন তেওঁলোকে লৈ পেলাই তেওঁলোকে শাসনলৈ আহিছিল হাগ্ৰামা মহিলাই 17খন আসন পাইছিল কিন্তু যদিও বা হাগ্ৰামা মহিলাৰ বিৰোধীত আছিলে তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলে পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে হাগ্ৰামা মহিলাৰ লগত যিসকল পৰিষদীয় তেওঁলোকৰ সদস্য তেওঁলোকে নিৰ্বাচন হৈ আছিল তেওঁলোকৰ লগত নাথাকিল অৰ্থাৎ মই ক'ব খুজিছোঁ যে মই এই কথাটো ক'ব খুজিছোঁ যে এইবাৰো যদি তেনেকুৱা ধৰণৰ পৰিৱেশ হয় হাগ্ৰামা বিপদত পৰিব পাৰে আগতীয়াকৈ মই কৈ থৈ দিছোঁ কথাটো গতিকে নাজানো এইবাৰ হাগ্ৰামাই কেনেকৈ ৰখাব পাৰে যদি হয়তো মেজিক নাম্বাৰ ক্ৰছ কৰি যায় তেতিয়া হয়তো সেই পৰিৱেশ নহ'ব কিন্তু যদি মেজিক নাম্বাৰৰ পৰা 2-এটা আসন কম পায় তেতিয়াও কিন্তু হাগ্ৰামাৰ কাৰণে বিপদ আছে একদম ছিগনিফিকেণ্ট কথা এইটোৱে মই সেইকাৰণে এই কথাটো কৈ দিছোঁ কাৰণ হাগ্ৰামা সেইবাৰো বেছি পাইছিলে কিন্তু তথাপিও কিন্তু তেওঁ আনিব নোৱাৰিলে দল বাগৰাব নোৱাৰিলে কিন্তু তাৰ বিপৰীতে বিজেপি আৰু UPPলে কিন্তু দল বাগৰাইছে মই তথ্যটো দি ল'ব খুজিছোঁ যদি সেইবাৰ আমি চাওঁ যে বিজেপিয়ে 9খন আসন পাইছিলে বিজেপিৰ BPFৰ 4গৰাকী সদস্য নিৰ্বাচিত সদস্য বিজেপিত গ'ল তেওঁলোকৰ 13 হ'ল আৰু পিছত কংগ্ৰেছৰ একমাত্ৰ এগৰাকী আছিলে শ্ৰীৰামপুৰৰ সজল সিংহ তেওঁ কংগ্ৰেছৰ আছিলে তেওঁ আকৌ গৈ পেলাই বিজেপিত জইন কৰিলে গতিকে আল্টিমেটলি বিজেপিৰ সংখ্যা হৈছিলে 14 আৰু ইয়াৰ বিপৰীতে UPPলৰ 12খন আসন আছিল তেওঁলোকে 2000 চনত তাৰপিছত তেওঁলোকে BPFৰ পৰা তেওঁলোকৰ 3গৰাকী গ'ল 15 হ'লগৈ আল্টিমেটলি 15+14ত থাকিলে বিজেপি আৰু UPPL গতিকে হাগ্ৰামা মহিলাৰ সংখ্যা এইফালে যদি BPFৰ পৰা বিজেপিলৈ 4গৰাকী গ'ল এইফালে আকৌ UPPলৰ 3 গ'ল তাৰমানে 7গৰাকী তেওঁৰ হাতত নাথাকিলে 10গৰাকী তেওঁৰ হাতত থাকিল গতিকে এইবাৰ এবছলিউট মেজৰিটি পালে ভাল কথা তেওঁলোকে শাসনত থাকিব ক্ষমতাত থাকিব পায় যদি নাপায় তেতিয়া খেলি মেলি হ'ব কিন্তু যি নহওক এতিয়ালৈকে যি ট্ৰেণ্ড আহিছে এই ট্ৰেণ্ডটোত হাগ্ৰামা মহিলাৰ কাৰণে যথেষ্ট ভাল খবৰ আহিছে কিন্তু এই ট্ৰেণ্ডটো কিমান দেৰিলৈকে অব্যাহত থাকে বা এইটোৱে যদি এই যিটো ট্ৰেণ্ড দেখা গৈছে আৰম্ভণিতে সেই ট্ৰেণ্ডটোৱে যদি অব্যাহত থাকে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰ কাৰণে ভাল খবৰ চিৰাঙত কেনেকুৱা হৈ আছে মই চাওক আচলতে এতিয়া আমি গোটেই ছবিখন স্পষ্ট হোৱা নাই কাৰণ এইটো বেলত কাৰণ লাহে লাহে হ'ব কিন্তু সামগ্ৰিকভাৱে যদি মই কওঁ যে হাগ্ৰামা মহিলাই যিটো দাবী কৰিছিলে যে নিৰ্বাচনত এইবাৰ তেওঁ খেল দেখুৱাব কিন্তু এই মুহূৰ্তলৈকে পিছত কি হয় নাজানো নিৰ্বাচনত প্ৰতিটো মুহূৰ্তত নিৰ্বাচনত কোন আগবাঢ়ে কোন পিছবাৰে যেতিয়া ফলাফল ওলায় তেতিয়া ক'ব নোৱাৰি আমি ৰ'ব লাগিব সময়লৈকে কিন্তু এই মুহূৰ্তলৈকে যিটো ট্ৰেণ্ড আহিছে কোকৰাঝাৰ পৰা আৰম্ভ কৰি চিৰাঙলৈকে সমগ্ৰ যি এই পৰিক্ৰমাটো আছে এই পৰিক্ৰমাত কিন্তু BPFে তেওঁলোকে 23খন আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে আৰু এইবাৰ এটা চাব আপুনি যে BTID এইবাৰ ৰাজনীতি এইবাৰ বিজেপি এটা বেলেগ ধৰণৰ এটা ৰাজনীতি কৰিছিলে তেওঁলোকে মূলতঃ তেওঁলোকে এটা এফেক্ট দিব খুজিছিলে যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব কিন্তু এতিয়ালৈকে কিন্তু সেই দৃশ্যপট সেই পৰিৱেশ অহা নাই কিন্তু হয়তো এনেকুৱা হ'ব পাৰে যে কংগ্ৰেছে যাতে অনাগত দিনত মই আৰম্ভণিৰ পৰা মই এটা কথা লক্ষ্য কৰি আছিলোঁ যে বিজেপিয়ে এইবাৰ যদিও বা তেওঁলোকে দাবী কৰি আছিলে যে তেওঁলোকে এইবাৰ অকলে তেওঁলোকে চৰকাৰ গঠন কৰিব তাত কিন্তু মই দেখা নাছিলোঁ আচলতে তেওঁলোকৰ ভিতৰত এটা এজেণ্ডা আছিলে এইটো এজেণ্ডা আছিলে যে 2026 যি বিধানসভা নিৰ্বাচন এই 26 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আগবাঢ়িছিল আৰু সেইবাবে কাৰণ দেখা গৈছে যে কংগ্ৰেছে যাতে পৰৱৰ্তী সময়ত BPFক যাতে লগত ৰাখিব নোৱাৰে কাৰণ BPF এতিয়া বিৰোধীত আছে কিবা কাৰণত 26ত যদি BPF কংগ্ৰেছৰ লগ লাগে তেতিয়াহ'লে BTIDত এটা জটিল অংকৰ সৃষ্টি হ'ব পাৰে সেইবাবে হয়তো হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমাৰ UPPLৰ শত্ৰু নহয় সব মিত্ৰ আমাৰ BPFৰ মিত্ৰ এই প্ৰসংগটোত কৰবাত কংগ্ৰেছ কৰবাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কৰবাত ষ্ট্ৰেটেজিকেলি কৰবাত অকণ পিছ পৰি ৰ'ল নেকি BPFক লগত ৰাখিব পাৰিব লাগিছিল যেনে তেনে সেই ধৰণৰ ৰাজনীতি এটা কৰিব পাৰিব লাগিছিল নিশ্চিতভাৱে আচলতে কংগ্ৰেছৰ যিটো অৱস্থা আজি তাৰিখত এই মুহূৰ্তলৈকে যিটো আমি অগ্ৰগতি তাত কিন্তু কংগ্ৰেছে যে আসন পাব সেইটো অন্ততঃ এই মুহূৰ্তলৈকে মই দেখা নাই
কাৰণ কংগ্ৰেছৰ লিড এতিয়ালৈকে 0 হৈ আছে আৰু ইয়াৰ বিপৰীতে BPF এতিয়া 20খন গৈছে মই আকৌ এটা আপডেট দিছোঁ BPF 20 এফালে আকৌ এটা আপডেট দিব খুজিছোঁ যে BJP 5 আৰু UPPL 6 সমান সমান গৈ আছে তেওঁলোকে কিন্তু কংগ্ৰেছৰ যিটো ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজি তেওঁলোকৰ আচলতে এনেকুৱা এটা ষ্ট্ৰেটেজি হ'ব লাগিছিলে যে যিহেতু BTADৰ বহুত কেইখন আসন আছে বিধানসভা কেন্দ্ৰিক আসন সেই আসনখিনি হস্তগত কৰা কুক্ষিগত কৰাৰ স্বাৰ্থত আচলতে BPF ও কংগ্ৰেছে লগত ৰাখিব পাৰিব লাগিছিল আৰু গৌৰৱ গগৈ যিহেতু দায়িত্ব লৈছিল সভাপতি হোৱাৰ দায়িত্ব সভাপতি লোৱাৰ পিছতেই তেওঁ এই কামটোত আচলতে অলপ বেছিকৈ তেওঁ মনোনিৱেশ কৰা উচিত আছিল বুলি মই অন্ততঃ ভাবোঁ ৰাজনীতিৰ আমি খবৰ ৰখা মানুহ হিচাপে আৰু তেনেকুৱা কৰা হলে হয়তো যদি BPF এ যদি চৰকাৰ গঠন কৰে তেতিয়ালে কংগ্ৰেছ এটা এডভান্টেজ পজিশন থাকিলেহেঁতেন 26ত কিন্তু এতিয়া যেহেতু হিমন্ত বিশ্ব শৰ্মাই 26ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি BPF সকল লগত ৰাখিছে UPPL লগত ৰাখিছে কাৰণ UPPL যদি এতিয়া এখন কম পায় তেওঁলোক BJP লগত থাকিবই লাগিব তেওঁলোকে কাৰণ দিছপুৰত তেওঁলোক আছে দিল্লীত তেওঁলোকে একেলগে আছে গতিকে তেওঁলোক BJP পৰা আঁতৰি যাব নোৱাৰে কিন্তু হাগ্ৰামক যে বন্দী কৰি থৈ দিলে এই কথাটো কিন্তু হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে এক খোজাগত আছে এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো কৌশলী ৰাজনীতি এই কৌশলী ৰাজনীতিৰ আগত কৰবাত অকমান পিছ পৰি ৰৈ গ'ল গৌৰৱ গগৈ মই আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ এটা তথ্য যে 5 নং চেৰফাং যিটো নন এছটিৰ কাৰণে ৰিজাৰ্ভ সমষ্টি আছিল এই সমষ্টিটোত কিন্তু BJP প্ৰাৰ্থী গৰাকী অগ্ৰগতি লাভ কৰিছে দীপক মোৰ এইটো নন এছটিৰ কাৰণে ৰিজাৰ্ভ আৰু তাত যেহেতু নন এছটি দীপক মোৰ BJP প্ৰাৰ্থী তাত BJP অগ্ৰগতি লাভ কৰিছে কেনেধৰণৰ তাৎপৰ্য বহন কৰিছে চাওক BJPৰ যিটো ভোট বেংক আৰু ওদালগুৰি জিলাখন ওদালগুৰি হ'ব BJP যিটো ভোট বেংক তেওঁলোকে আপুনি যেতিয়া নিৰ্বাচনত যেতিয়া তেওঁলোকে প্ৰচাৰ অভিযান চলাইছিলে তেওঁলোকে কৈছে যে BTADত সকলোৰে সমান অধিকাৰ থাকিব লাগিব তেওঁলোকৰ তথাপিও কিন্তু এটা বিশেষ এটা টাৰ্গেট তেওঁলোকৰ আছিলে অনাবৰো যিখিনি ভোট সেইখিনি তেওঁলোকৰ আছিলে আৰু যদি আমি ব্ৰেকআপটো চাওঁ যে 40টা যি পৰিষদীয় সমষ্টি আছে তাৰে ভিতৰত ST হৈছে 30টা গতিকে নন এছটি আকৌ এবাৰ ৰিজাৰ্ভ কৰা হৈছিলে নন এছটি 5টা আছিলে আৰু জেনেৰেল আছিলে 5টা গতিকে সামগ্ৰিকভাৱে এই 30 5 5 40 এই 40টা সমষ্টিত BJPৰ নন এছটি যিবোৰ সমষ্টি আছিলে এইবোৰ টাৰ্গেট আছে আৰু তুমি যিটো কৈছা সেই হিচাপত কিন্তু BJPৰ সেই তাত এটা অগ্ৰগতি লৈ আছে গতিকে BJPৰ এটা সিলেক্টিভ এটা টাৰ্গেট তেওঁলোকৰ আছিলে যে এই ভোটখিনি আমি ল'ম UPPL যদি এইখিনি নিয়ে এইখিনি আমি ল'ম সেই ধৰণৰ এটা ষ্ট্ৰেটেজি তেওঁলোকৰ আছিলে গতিকে নিশ্চিতভাৱে লক্ষণীয় হ'ব অমৰ যে BPF এ আচলতে কাৰণ দেখা গৈছে যে আকৌ কৈছোঁ যে 2020 চনৰ যিটো নিৰ্বাচনী যিটো ফলাফল সেই নিৰ্বাচনী ফলাফলত কিন্তু সিংগল লাৰ্জেষ্ট পাৰ্টি আছিলে BPF আমি মনত ৰাখিব লাগিব আৰু এইবাৰ যদি এই ট্ৰেণ্ডটো যদি চাওঁ এইবাৰো কিন্তু BPF সিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছে যদিহে এইটো ট্ৰেণ্ড পৰৱৰ্তী পৰ্যায়লৈকে থাকে আকৌ কৈছোঁ এইবাৰ কিন্তু EVM নহয় কাৰণ EVMৰ ৰিজাল্টছবোৰ খুব সোনকালে আপছ এণ্ড ডাউনছ হৈ থাকে কিন্তু বেলটত সময় লাগে গতিকে কিন্তু পোষ্টেল বেলটৰ কথাটো আমি যিটো ট্ৰেণ্ড পাইছোঁ আৰু ৰাজনীতিত সদায় এটা কথা থাকে কাৰণ শেহতীয়া যিবোৰ আমি নিৰ্বাচনী প্ৰেক্ষাপট দেখিছোঁ তাত সদায় দেখিছোঁ যে আৰম্ভণিৰ পৰা যিটো দলে লিড লৈ থাকে কিন্তু এই এটা ট্ৰেণ্ড এটা আমি দেখিবলৈ পাইছোঁ গতিকে মৰ্ণিং শ্ব'জ দ্য ডেজ বুলি যাক কওঁ আমি সেইটো দিশৰ পৰা কিন্তু BPFৰ অৱস্থা খুব ভাল এই মুহূৰ্তত হয় অমৰনাথ ডেকা আপোনাক খন্তেক সময় আমি ৰখাইছোঁ আমি